Good evening, everyone. I would like to welcome you to another session of Modus Operandi, in which we are going to talk about the Gangetic River dolphins again. But this time, it is going to be the fisherman community, which plays a very significant role in conserving the Gangetic River dolphins. My name is Manashpatim Buragohain, and today we have with us Mr. Manoj Das, who has been working since more than a decade. 10 বছৰৰ ওপৰতো মনোজ দাসে কাম কৰি আছে আপোনাৰ শিশুৰ ওপৰতে আৰু মনোজ তোমাৰ নিজৰ পৰিচয়টো তুমি নিজে দিয়াটো মই বিচাৰো। নমস্কাৰ, মই মনোজ কুমাৰ দাস। মোৰ ঘৰ কামৰূপ জিলাৰ কুকুৰমাৰা বুলি কয় আৰু মই আজি 2011 চনৰ পৰাই শিশু সংৰক্ষণ আৰু গৱেষণা কাৰ্যসূচীৰ লগত বিভিন্ন সংস্থাৰ লগত জড়িত এতিয়ালৈকে কৰি আছো। এইটোৱে আৰু হয় হয় এইটোৰ লগতে মই আজি আমাৰ টপিকটো আজি ইমান ইম্পৰ্টেণ্ট কেলে হয় কাৰণ কি ইমান দিনে ধৰি মানুহবিলাকে ধৰা এতিয়া মই বহুত মানুহৰ লগত কথা পতা হয় কি শিশু দেখা নে নেদেখা, শিশুটো নাই আগতে দেখিছিলো আজিকালি দেখা নাপাওঁ বুলি কয়। তো সেইটোৰ বিষয়ত যদি আমি কিছুমান আমি ডকুমেণ্টাৰী চিৰিজ আমি কিছুমান ষ্টাৰ্ট কৰিছো আমি মডাছ অপাৰেণ্ডাই ফালৰ পৰা, য'ত আমি ক্লিয়াৰলি ফিচাৰমেন বিলাকৰ লগত আমি তাহাঁতৰ ইণ্টাৰভিউ বিলাক লওঁ, য'ত বেলেগ বেলেগ বিভিন্ন টাইপৰ ফিচাৰমেন বেলেগ বেলেগ জেগাত যেনেকে মাছঘাট হৈ গ'ল, কছাৰীঘাট হৈ গ'ল বা তোমাৰ পূৰ্বা ফালে হৈ গ'ল, তো সেইবিলাক আমি এটা পদক্ষেপ এটা ল'বলৈ বিচাৰিছো সেইখিনি। কিন্তু যদি ফিচাৰমেন কমিউনিটি বুলি যদি কয়, তো সেই ফিচাৰমেন কমিউনিটিৰ বিষয়ে মোৰ মতে তুমি বহুত তাহাঁতক ক্ল'জলি তুমি কাম কৰিছা। তাহাঁতৰ মহত্বটো কিমান ইম্পৰ্টেণ্ট হয় ফিচাৰমেন কমিউনিটিটোৰ শিশু সংৰক্ষণৰ কাৰণে বা শিশুৰ কেইটা থকাৰ কাৰণে, তো সেইটোৰ ওপৰত তুমি কিবা ক'ব, মানে তুমি কি তোমাৰ মানে ভিউ পইণ্টছ আছে, তুমি কি ক'ব বিচাৰা সেইটো? কথাটো হৈছে এনেকুৱা, শিশু যেতিয়া পানীতে থাকে, তাৰ বসতি হ'ল পানী বা নদী, জলাশয়ত, আৰু অবভিয়াছলি শিশুৰ লগত মাছমৰীয়াৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু সম্পৰ্কটো এনেকুৱা, শিশু গোটেই সংৰক্ষণৰ প্ৰচেষ্টাটোত অকল বিভিন্ন মানে আছে যদিও কিন্তু মাছমৰীয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাছমৰীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা এনেকুৱা, কাৰণ নদীখনত য'ত যি জলাশয়ত শিশু বাস কৰে, নদীয়ে হওক কি উপনদীয়ে হওক, সেই জলাশয়বিলাকত আকৌ মাছমৰীয়াবিলাকে মাছো মাৰে। ঠিক আছে? তো এই মাছমৰীয়াবিলাকৰ লগত শিশুৰ ওতঃপ্ৰোত সম্পৰ্ক মই আজিলৈকে মাছমৰীয়াসকলৰ লগত কথোপকথন পাতি বা মাছমৰীয়াসকলৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। আৰু তেওঁলোকৰ কথাৰ পৰা আমি কিছুমান কথা গম পাওঁ, আচলতে শিশুৰ লগত এটা বন্ধুত্বসুলভ মন মাছমৰীয়াৰ আছে। এইকাৰণে আছে কাৰণ শিশুৱে সাধাৰণতে মাছমৰীয়াৰ লগতে সম্পৰ্ক কৰে আৰু সেই মাছ ধৰি নিয়াত মাছমৰীয়াক সহায় কৰে। ঠিক আছে? তো আচলতে এনেকুৱা, কনজাৰভেশ্যন বুলি কওঁতে, সজাগতা কৰিব যাওঁতে মাছমৰীয়াসকলক সজাগতা কৰিব লাগিবই। শিশুৰ কি বস্তু, শিশুৰ বিষয়ে সেই জ্ঞানটো তেওঁলোকৰ নাই। পানীত থাকে, পানীত থকাটো জানে তেওঁলোকে, কিয় থাকে বা তেওঁলোকৰ বা শিশু পানীত থাকিলে তেওঁলোকৰ লাভ কি হ'ব বা নদীখনৰ লাভ কি হ'ব, সেই বিষয়ে তেওঁলোক অজ্ঞাত। অ'কে? তো এই অজ্ঞাত সম্পৰ্কত তেওঁলোকে জ্ঞাত কৰিবৰ কাৰণে আমি কিছুমান পদক্ষেপ হাতত লৈছিলোঁ। যেনে আমি নদীৰ পাৰে আমি শিশু সজাগতা সভা পাতিছিলোঁ, য'ত আচলতে নদীৰ পাৰত থকা মানুহখিনিয়ে নদীৰ লগতহে বেছি জড়িত। বামত থকা মানুহ, যেনে টাউন চহৰৰ মানুহে নদীৰ লগত সম্পৰ্ক কৰিবলৈ নাহে। গতিকে সেই মাছমৰীয়া বা যিখিনি ফিচিং কমিউনিটিয়ে হওক বা নদী পৰীয়া মানুহখিনিয়ে হওক, তেওঁলোকৰ লগত আমি ওতঃপ্ৰোত এটা সম্পৰ্ক গঢ়ি উঠিছিলোঁ। ঠিক আছে? তো আমি তেওঁলোকৰ লগত আমি কিছুমান সজাগতা সভা পাতিছিলোঁ আৰু সেই সম্পৰ্কত তেওঁলোকে যথেষ্ট বুজি লৈছিল আৰু শিশুৰ লগত তেওঁলোকৰ এটা ওতঃপ্ৰোত সম্পৰ্ক, ভাল সম্পৰ্ক গঢ়ি উঠিছিল। আৰু এতিয়া কথা নহয়, এইটো মানে এইটো আগৰে কথা। কিছু সংখ্যক মাছমৰীয়াৰ লগত বেলেগ কথা, কিন্তু মানে মেক্সিমাম মাছমৰীয়াৰ লগত এটা ভাল সম্পৰ্ক শিশুৰ লগত আছে বুলি আমি ধাৰণা কৰিব পাৰোঁ বৰ্তমান সময়ত। এইকাৰণে বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰিও বিভিন্ন নদ নদী বা উপনদীসমূহত য'ত শিশু বাস কৰা হৈছে বা য'ত শিশু আছে, এতিয়ালৈকে কোনো ধৰণৰ
বা মাছমৰীয়াৰ হাতত শিশুৰ মৃত্যুৰ সংখ্যা যথেষ্ট কমি গৈছে কাৰণ তেওঁলোকে বুজি উঠিছে আৰু আমিও তেওঁলোকৰ লগত অতপত সম্পৰ্ক কৰি উঠিছে যে শিশু এটা যে 1 নম্বৰ তালিকাভুক্ত প্ৰাণী ওৱান স্পেচিছ মানে শিডিউল ওৱান স্পেচিছ এনিমেল বুলি সকলোৱে জানিছে বা শিশুটোৰ লগত যে নদীখনৰ নদীৰ বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে গতিকে এই কথাখিনি তেওঁলোকে জানি উঠিছে এই কথাখিনি তেওঁলোকে বুজি উঠিছে মানস চ' বৰ্তমান সময়ত মাছমৰীয়াৰ লগত এটা আমি ভাল সম্পৰ্ক দেখিছোঁ আৰু কথাটো এনেকুৱা মাছমৰীয়া বুলি কওঁতে বিভিন্ন মাছমৰীয়া নদীখনত মাছ মাৰে আৰু মাছ মৰা ধৰা বহুত ধৰণৰ সঁজুলি আছে মাছ মৰা বহুত ধৰণৰ তেওঁলোকৰ টেকনিক আছে ঠিক আছে এই টেকনিকেৰে তেওঁলোকে মাছ মাৰে কিন্তু কথাটো এনেকুৱা আছিল এটা সময়ত ধৰা জালত লাগিছিল শিহু জালত লাগিলে শিহুটো মৰি থাকিছিল বা সেই শিহুটো উঠাই আনি পেলাই তেওঁলোকে ৰাখিছিল কিন্তু এতিয়া তেওঁলোকে বুজি উঠাৰ পিছত এনেকুৱা উদাহৰণো আছে জালত লগাৰ পিছতো জাল কাটি পেলাই শিহু উদ্ধাৰ কৰাও আমি গম পাওঁ বা আমি দেখিছো গতিকে এইটো এটা গুড এটা ভাল এটা আমাৰ কাৰণে ভাল বাৰ্তা ঠিক আছে এতিয়া মাছমৰীয়াখিনি এনেকুৱা কিছুমান জালৰ পৰা শিহু বিপদজনক ঠিক আছে কেনেকুৱা জাল যেনে ফাঁচি জাল কাৰণ আমি আগতো চাগে এই টপিকৰ বিষয়ে আলোচনা কৰিছিলো কাৰণ শিহুটো হৈছে ব্লাইণ্ড সি নেদেখে চকুৰে নেদেখে আৰু সি সদায় শব্দ সম্পাদক পদ্ধতি বা শব্দ অনুসৰণ পদ্ধতিৰে সি মাছ ইক'লোকেশ্যন বুলি কয় ইংৰাজীত তো ইয়াৰ খাদ্য প্ৰণালীটো হৈছে ইক'লোকেশ্যন এই পদ্ধতিৰে সি খাদ্য আহৰণ কৰে আৰু ইয়াৰ প্ৰধান খাদ্যটো হৈছে মাছ তাৰ প্ৰধান খাদ্যটো হৈছে মাছ গতিকে সেই মাছ ধৰিব যাওঁতে বা সেই মাছ খাব যাওঁতে কেতিয়াবা সেই জালত জটপট লাগি থাকে বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় বা বিভিন্ন কথাত আমি শুনিব পাইছিলো কিন্তু এতিয়া কি হৈছে আগৰ তুলনাত আগৰ কথাবিলাকৰ কথাটো অলপ বেলেগ আছিল যেতিয়াৰ পৰা তেওঁলোকে জানা হ'ল সেই জালত লাগিলেও জালৰ পৰা এৰাই দিয়া দেখিব পাওঁ গতিকে এই জালটো এনেকুৱা নহয় এই জালটো বা চৰকাৰীভাৱে হওক বা কিছুমান সাংবিধানিকভাৱে হওক এই জালটো মাছ আইন বন্ধ কৰা নাই যে এই জালটো মাৰিব নালাগে বুলি কোৱা নাই এখন জাল যিখন জালে হৈছে মস্কিটো নেট আমি কওঁ আঠুৱা জাল বা মছৰি জাল এই আঠুৱা জালটো এইটো চৰকাৰীভাৱে বেন কৰা হৈছে এইকাৰণে চৰকাৰীভাৱে বেন কৰা হৈছে কাৰণ এই জালখনৰ পৰা কি হয় গোটেই নদীখনৰ পৰিৱেশ তন্ত্ৰটো গোটেই নদীখনৰ গোটেই ইক'চিষ্টেমটো ধ্বংস হয় এইকাৰণে ধ্বংস হয় জালখনৰ পৰা গোটেই নদীখনত যি ধৰা মছৰি আঠুৱা জালটোত এনেকুৱা হয় নদীত শেলুৱৈৰ পৰা বিভিন্ন পোক পতংগৰ পৰা যিটো চিষ্টেমত চলে গোটেই বস্তু উঠাই লৈ আহে মাছৰ পোনাৰ পৰা মাছৰ ডাঙৰলৈকে চব উঠি আহে যাৰ কাৰণে এই গোটেই ইক'চিষ্টেমটো ধ্বংস হয় আৰু সেই ইক'চিষ্টেমটো ধ্বংস হোৱাৰ ফলত শিহুৰ খাদ্যৰ অভাৱ হয় ঠিক আছে গতিকে শিহুৰ খাদ্যৰ অভাৱৰ ফলত শিহুৱে বাসস্থান সলায় নতুবা শিহুৰ খাদ্যৰ অভাৱত শিহুৰ মৃত্যুও ঘটে গতিকে এই জালখন কিন্তু চৰকাৰীভাৱে বেন কৰা হৈছে এইখন জাল চৰকাৰীভাৱে বেন কৰা হৈছে কিন্তু তাৰ স্বত্তেও কিছুমান ঠাইত অবৈধভাৱে মাৰা দেখা পোৱা যায় কিন্তু সেই পদক্ষেপটো ধৰক আমি বুজাইছো যে এই জালটো আচলতে বিপদজনক এইকাৰণে অকল বিপদ শিহুৰ নহয় বিপদটো শিহুৰ নহয় মানে মাছমৰীয়াজনে আজি মাছ পাইছে কালিলৈকে মাছ নদীখনত যেতিয়া নাইকিয়া হৈ যাব তেতিয়া তেওঁৰ পেটত লাঠ মৰা লেখীয়া নিজে নিজে হ'ব কাৰণ নিজৰ ভৰিত নিজে কোঠা মৰা লেখীয়া হৈছে সেই আঠুৱা জালটো হৈছে বিপদ যেনেকে ফাঁচি জালটো এটা বিপদ শিহুৰ কাৰণে আঠুৱা জালটো এটা বিপদ গতিকে তেনে ক্ষেত্ৰত মাছমৰীয়াসকলৰ লগত শিহুৰ যিটো সম্পৰ্ক অতি গধুৰ সম্পৰ্ক অতি গভীৰ সম্পৰ্ক আৰু এই সম্পৰ্কটো বন্ধুত্ব সুলভত থকাটোৱে বাঞ্ছনা কৰাটো মানে উচিত বুলি মই ভাবো এতিয়াও যি মাছমৰীয়া ভাবি আছে বা এতিয়াও যি মাছমৰীয়াৰ মনত শিহুৰ প্ৰতি বেয়া ভাৱ আছে এই মেছেজটোৰ যোগেদিয়ে মই অনুৰোধ কৰিছো বা আমি কৈছো যে কি পাৰিলে শিহুৰ লগত অতপত সম্পৰ্ক ৰখাটো জড়িত বা ভাল সম্পৰ্ক ৰখাটো জড়িত কাৰণ শিহুৱে নদীখনৰ পৰিৱেশ তন্ত্ৰটো বজাই ৰাখি আছে নদীখনৰ ইক'চিষ্টেমটো বজাই ৰাখি আছে যদি শিহু নাথাকে নদীখনৰ ইক'চিষ্টেমটো বেলেঞ্চটো ধ্বংস হৈ যাব আৰু ধ্বংস হৈ যোৱাৰ ফলত গোটেই নদীখনৰ পৰিৱেশ যেতিয়া ধ্বংস হৈ যাব
তেতিয়া কিন্তু হুম, নদীখনত মাছ চাছ হুম, নাইকিয়া হৈ যাব। হুম, হুম। আৰু মানে আৰু তোমাৰ এই কথাটোত মই আৰু এটা বস্তু এড কৰিব বিচাৰো। মই যেতিয়া মানুহবিলাকৰ লগত যেতিয়া ইণ্টাৰেকশ্যন কৰো, বহুত মানুহৰ লগত মই কথা পাতিবলৈ যাওঁ, তাহাঁতক সুধো যে এতিয়া ল'ৰা অ'কে ছোৱালীবিলাকক তোমালোকে শিশুটো পাইছানে নেকি এইবিলাক জেগাত। মানে আগতে শুনিছিলো, আগতে দেখিছিলো, আজিকালি নাপাওঁ। তো নাপাওঁ। আজিকালি যে তাহাঁতি নাপায় আৰু কিয় নোপোৱা হ'ল, তো এইটো এটা মোৰ মতে এটা কাৰণ হ'ব, কাৰণ কি তেতিয়া সেই ওচৰৰ জেগাকেইটা তাহাঁতি নাপালে, যদি এই ইলিগেল ফিচিং নেটটো যদি ইউজ কৰা হয়, তো অফক'ৰ্চ সেইটো জেগাত ইক'চিষ্টেমটো বেয়া হৈ আছে, ৰাইট? তো তাত শিশুটোৱে কিয় আহিব? শিশুটোৱে অকলে আহিব, মাছ খেদি খেদি আহিব, হয় নহয়? তো সেই জেগাটোত যদি মাছেই নাথাকে, তো শিশুটো তাত নাহিবই কেতিয়াও, হয় নহয়? নাই, কাৰণ বহুত কেইটা আছে। হুম, হুম, মানে এনেকুৱা শিশু এটা, আমি যেনেকে কওঁ হেবিটেড এৰিয়া, তাৰ হুম, মানে বাসস্থানৰ স্থল যিটো, শিশুৱে যিটো বাসস্থান বনাই লয়, সেই বাসস্থানটো এনেকুৱা, তাৰ গভীৰতা আছে নদীৰ, তাত মাছ আছে, মানে তাৰ খাদ্যৰ গোটেই প্ৰণালীটো তাত আছে। হা, correct. গতিকে কিন্তু তেনেস্থলত কেতিয়াবা কি হয়, নদীৰ বিভিন্ন ক্ষেত্ৰত নদীৰ শিশুৰ যিটো বাসস্থান স্থল সাল সলনি ঘটে। হুম, হয়তো এই বছৰ নদীখনৰ গভীৰতাটো তাত ঠিকেই আছিল, কিন্তু নেক্সট বছৰ হয়তো পানীয়ে হুম, সেই গভীৰতাটো নাইকিয়া হুম, কৰি পেলায়, হুম, অন্য হয়, হয়। স্থানলৈকে স্থানান্তৰ কৰে। গতিকে Shift হৈ যায়। য়েছ, এইটো মানে তোমাৰ চিফ্ট হৈ যায়, কিন্তু হুম, এনেকুৱাও নহয় যে কিছুমান ঠাইত হুম, ডিষ্টাৰবেঞ্চো বেছি হয়, যেনে তাৰ okay. শিশুৰ হয়তো মাছ মৰাৰ উৎপাতটো বেছি হৈছে, বা হুম, হুম, মেচিন নাৱৰ উৎপাতটো বেছি হৈছে, বা বিভিন্ন হুম, ধৰণৰ হুম, নদীৰ হুম, প্ৰদূষণৰ ক্ষেত্ৰত বেছি হৈছে। এনেকুৱা ধৰণৰ বিভিন্ন হুম, সমস্যাই দেখা দিলেও সেই বাসস্থানৰ পৰা হুম, নদীত শিশু নাইকিয়া হৈ যায়। কাৰণ বিভিন্ন নাইকিয়া হৈ জাগাত যায়। এতিয়া বিভিন্ন ঠাইত, এতিয়া তুমি চোৱা ব্ৰহ্মপুত্ৰত বুলি কওঁতে কাজিৰঙাৰ ষ্ট্ৰেচত বহুত শিশু আছে। এটা হুম, ভাল হেবিটেড এৰিয়া আছে কাজিৰঙা ষ্টেচন। এতিয়া তুমি হুম, হুম, ভমৰাগুৰি ব্ৰিজৰ তলত যদি যোৱা, ভমৰা ব্ৰিজৰ তলত যদি যোৱা, তুমি আজিও শিশু দেখিবা। হুম, তুমি যদি হয়। চিলঘাট যোৱা, চিলঘাট হুম, মানে নিচেই ওচৰত, তাত যদি হুম, যোৱা, হুম, হুম, সেইটো কাজিৰঙা এৰিয়াত পৰে, তাত তুমি শিশু দেখিবাই। এই কাৰণে দেখিবা, তাত হুম, সেইটো প্ৰটেক্টেড এৰিয়া হয়, তাত হয়তো মাছমৰীয়া সংখ্যা okay. নাই, তাত হয়তো হুম, হুম, বিভিন্ন ধৰণৰ ডিষ্টাৰবেঞ্চন নাই। ঠিক তেনেকুৱা হুম, সেই ঠাইখিনিৰ কাৰণে শিশু জনম ধৰি তাত বসতি স্থান কৰি আছে, আমি আজিলৈকে পাইছো। হুম, গতিকে হুম, হুম, তেনেকুৱা এটা কথা আছে যে তাত পৰিৱেশটো আমি বনাই লৈ শিশুৱে, কিন্তু সেই পৰিৱেশটো বিনষ্ট কৰো আমি বা মানুহে, হুম, মাছ হুম, মাৰিয়ে হওক হুম, বা বিভিন্ন হুম, সমস্যাৰ হুম, দ্বাৰাই হওক, বা নদীৰ প্ৰকৃতিৰ পৰিৱেশৰ জৰিয়তে হওক। গতিকে হুম, হুম, মানে হুম, হুম, এনেকুৱা হয় যে কিছুমানে কয় যে ইয়াত দেখিছিলো, আজিকালি দেখা নাপাওঁ। দেখা কিন্তু নাপাওঁ, এইটো হয়, কথা হয়। তেওঁলোকে ক'ব লাগিব, তেওঁলোকে এইটো কথা ক'ব লাগিব, হুম, নদীখন আগতে কেনেকুৱা আছিল, বৰ্তমান কেনেকুৱা হৈ হুম, আছে। এই কথাটোত আমি গুৰুত্ব হয়, দিব হয়, লাগিব, যে আগতে যে হয়, শিশু হয়। দেখিছিল সেই সময়ত নদীখন কেনেকুৱা আছিল। হুম, নদীখনৰ হুম, দ আছিল, হুম, নদীখনৰ গভীৰতা আছিল হুম, নিশ্চয়, বা নদীখন এটা শান্তিত পলিউশ্যন বৈ কম আছিল, বা আছিল। তাত ডিষ্টাৰবেঞ্চন নাছিল, পলিউশ্যন হুম, নাছিল। তো তেনেকুৱা ধৰণৰ হুম, পৰিৱেশ এটা আছিল চাগে, সেইকাৰণে ডলফিন তাত আছিল। হয়তো বৰ্তমান সেই হুম, পৰিৱেশটো নাই, যাৰ ফলত তাত okay, শিশু বসতিস্থল নাই। তেনেকুৱা হ'ব পাৰে। okay, বিভিন্ন সময়ত বিভিন্ন okay, সমস্যা দেখা right. মানে হয়। বিভিন্ন বিভিন্ন প্ৰব্লেম হ'ব পাৰে, ৰাইট, ৰাইট। আৰু মনোজ চোৱা, এই কথাটোতে মই তোমাক আৰু এটা কথা এড কৰিবলৈ বিচাৰো। যেতিয়া মানুহবিলাকে যেতিয়া তোমালোকে তাহাঁতক এৱেৰনেছটো কৰিবলৈ যোৱা, সেই এৱেৰনেছৰ সময়ত কেনেকুৱা টাইপৰ ফিচাৰমেনৰ ৰোলটো তাহাঁতক যেতিয়া তোমালোকে এই এৱেৰনেছটো কৰিবলৈ যোৱা, আজি আমাৰ টপিকটো আমি অকলে ফিচাৰমেনৰ ওপৰতে কথা পাতিম। কাৰণ কি ৰাইট। তাহাঁতৰ ইম্পৰ্টেঞ্চ, চিগনিফিকেঞ্চটো কিমান ইম্পৰ্টেণ্ট ৰোল প্লে কৰে তাহাঁতি সংৰক্ষণৰ কাৰণে। আৰু তোমাৰ অকলে যদি সংৰক্ষণে নহয়, মই কওঁ কি এণ্টায়াৰ ইক'চিষ্টেমটোৰ কাৰণে ফিচাৰমেন কমিউনিটিটো বহুত ইম্পৰ্টেণ্ট। ত' তাহাঁতক এৱেৰ কৰাটো আৰু তাহাঁতৰ লগত মিলি পিনে কাম কৰাটো বহুত দৰকাৰ মোৰ মতে। ত' সেইটোৰ ওপৰত তুমি কি ক'ব বিচাৰা? তোমাৰ অকণ ভিডিঅ'টো তোমাৰ পজ হৈছে, মষ্ট প্ৰবলি নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈছে নেকি? অ'কে, এতিয়া ঠিকে অকণ আছে? অ'কে, এতিয়া ৰাইট। ঠিকে আছে, খালি অকণ পজ হৈ যায় মাজে মাজে। নেটৱৰ্কৰ অলপ গণ্ডগোল আছে। আচ্ছা, যা নহওক, তুমি যিখিনি কথা নেটৱৰ্কৰ, হয়, কৈছা, হয়, আমি হয়, হয়, সজাগতা কৰিব যাওঁতে বিভিন্ন মাছমৰীয়াৰ বিভিন্ন মন্তব্য আমি পাওঁ। হয়, কিছুমানে তেওঁলোকৰ জালটো ফালি দিয়াৰ কাৰণে মাছমৰীয়াসকলে শিশুটোক বেয়াও পায়। উম, আমাৰ উম, জাল ফালি নিয়ে, উম, আমাৰ জাল উম, উম, বেয়া কৰি পেলাই। গতিকে আমাৰ উম, কাৰণে ভাল নহয় আৰু তেনেকুৱা ধৰণৰ। চোৱা, উম, বিষয়টো এনেকুৱা
একদম সম্পূৰ্ণ কথাটো হৈছে টোটেলত শিহুৱে আজি নহয় সেই তাহানিৰ পৰাই 60 কোটি বছৰ আগৰ পৰাই ঠিক আছে শিহু যেতিয়া স্থলত বাস কৰিছিল সেই তেতিয়া যেতিয়া সি খাদ্যৰ অভাৱত পানীত গতি কৰিলে তাৰ সম্পূৰ্ণ সিটো এটা কুকুৰৰ লেখীয়া আছিল সি বামত বাস কৰিছিল ঠিক আছে তো সি খাদ্যৰ অভাৱত তেতিয়া সি মাংস ভোজী আছিল আৰু সি খাদ্যৰ অভাৱত সি নদীত বাস কৰিলে নদীত গতি কৰিলে আৰু নদীত মাছ খাবলৈ পালে আৰু সেই মাছটোকে সি প্ৰধান খাদ্য হিচাপে লোৱাৰ ফলত সি নদীতে বসতি কৰিলে ঠিক আছে সেই তেতিয়াৰ পৰাই নদীতে বসতি কৰিলে আৰু তাতেই তাৰ দেহৰ সাল সলনি ঘটিল তেতিয়া তাৰ সাল সলনি ঘটিল সেইটো আমি ক্ৰম বিৱৰ্তন বুলি কওঁ সেইটো ক্ৰম বিৱৰ্তন মতে তাৰ সাল সলনি ঘটি আজি যিটো শিহুৰ শৰীৰৰ আকৃতি তেনেকুৱা আগতে তাৰ 4খন ঠেং আছিল এটা নেজ আছিল মানে দেখাত কুকুৰৰ লেখীয়া আছিল ঠিক আছে কিন্তু তুমি এটা যদি কথা চোৱা তুমি স্পষ্টভাৱে চোৱা বৰ্তমান সময়ত শিহুৱে সেই সময়তে নদীত বাস কৰিছিল মাছমৰীয়াসকলে বা শিহুৱে মাছমৰীয়াৰ ঘৰত বা মাছমৰীয়া বা আমাৰ ঠাইত বসতি কৰিব অহা নাই বা আমাক ডিষ্টাৰ্ব দিব অহা নাই শিহুৰ বসতি স্থলে হৈছে নদী জলাশয় আমিহে তাত গৈছো তাত আচ্ছা ডিষ্টাৰ্বটো কাক দিছে ডিষ্টাৰ্বটো আমাক দিছে নে আমি দিছো তাক গতিকে কথাটো হৈছে গতিকে এই যিটো বুজা শক্তিটো এই আণ্ডাৰষ্টেণ্ডিংটো বহুতৰ ব্ৰেইনত নাহে তাৰ বাসস্থানত আমি তাক ডিষ্টাৰ্ব দিব গৈছো মাছৰ লোভৰ বা মাছৰ ধৰিবৰ কাৰণে কিন্তু সিটো আমাৰ হাতত নাই আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে মাছ ঠিক আছে সি যেতিয়া তাৰ স্থলত আমি মাছ মাৰিব গৈছোৱে অবভিয়াছলি তাৰ নিশ্চয় ডিষ্টাৰ্ব হলে তাৰ জালো ছিঙিব বা কিবা ছিঙিব ওকে এই কথাবিলাক যেতিয়া আমি বুজাওঁ তেতিয়া মাছমৰীয়াসকলক বুজাওঁতে তুমি একদম অনেষ্টলি একদম ধুনীয়াকে তেওঁ কাৰণ এনিমেলছটোৰ বিষয়ে বিশেষকে প্ৰাণীটোৰ বিষয়ে আমি ভালদৰে বুজাব পাৰিব লাগিব যেতিয়ালৈকে শিহু থাকিব নদীত তেতিয়ালৈকে তেওঁলোকৰো মানে যিটো বিদ্যা যিটো তেওঁলোকৰ কমাৰ্চিয়েল ফিচিং তেতিয়াই চলি থাকিব আদাৰৱাইজ মাছ নাইকিয়া হৈ যাব গতিকে এই কথাটোৰ পৰা আমি তাক নিকিদিব আছে আমি নিকিদি পাইছো বহুতবাৰ আৰু তাৰ পৰিৱৰ্তে আমি চেষ্টা কৰি বৰ্তমান পজিটিভৰ ফালে গতি কৰিছো এতিয়া তুমি ব্ৰহ্মপুত্ৰৰ চাপৰি যদি যোৱা চবে ডলফিনৰ কথা জানে চবে শিহুৰ কথা জানে আৰু বৰ্তমান সময়ত আমাৰ নেটৱৰ্ক চিষ্টেমটো আটাইতকৈ ডাঙৰ হৈছে শিহুৰ য'তেই আমি কাছে হওক শিহুৰ য'তেই মৰ্টেলিটি যিয়ে নহওক যি ঘটনাই নঘটক আমি ইমিডিয়েট খবৰ পাই যাওঁ কাৰ কাৰণে খবৰ পাওঁ এই মাছমৰীয়াখিনিয়ে কিন্তু আমাক খবৰ দিয়ে ঠিক আছে আৰু এই ডিচিএন আমাৰ যি ডলফিন কনজাৰভেশ্যন নেটৱৰ্কৰ মেম্বাৰ আছে এই মেম্বাৰখিনিও আমাক যথেষ্ট সহায় কৰে এতিয়া বিষয়টো হৈছে কেনেকুৱা বৰ্তমান শিহু বিপদাপন্ন প্ৰাণী হিচাপে স্বীকৃতি দিছে তাক কিন্তু শিহু এটা সময়ত বা বৰ্তমান সময়ত নদীত মাছৰ যিটো অনাটন মাছৰ যিটো অভাৱ এই অভাৱটো হোৱাৰ মূলতে হৈছে তেওঁলোকৰ যি ধৰা চৰকাৰীভাৱে 1 এপ্ৰিল টু 15 জুলাইলৈকে চৰকাৰী যিখন মেইন আইন আছে সেই আইন মতে মাছ মৰা নদী বা জলাশয় বন্ধ এইটো চৰকাৰী আইন এই কাৰণে বন্ধ এই 1 এপ্ৰিল টু 15 জুলাই সময়খিনিত মাছে কণী পাৰে মাছ গাভিনী হয় মাছে পোৱালি দিয়ে কণী দিয়ে এই কণী দিয়ে বা এই গাভিনী মাছটো আমি মাৰি আছো আমি সেই আইনটো মানা নাই এই 3 মাহ বেন কৰিছে মাছ মৰা আমিতো মানা নাই আৰু নামানাৰ ফলত কি হৈছে ক্ষতিটো কাৰ হৈছে ক্ষতিটোতো শিহুৰ হ'বই অবভিয়াছলি কিন্তু ক্ষতিটো মাছমৰীয়াসকলৰ হ'ব আজি মাছ পাইছে কালিলৈকে মাছ নাইকিয়া হৈ যাব আৰু নাইকিয়া হৈ যোৱাৰ ফলত শিহু বিপদত পৰিব বা বিপদৰ সন্মুখীন হ'ব গতিকে সমস্যাটো এনেকুৱা এই আইনখন বনাইছে চৰকাৰে আৰু এই আইনখন বনাইছে মাছমৰীয়াসকলৰ সুবিধাৰ্থে মাছমৰীয়াসকলৰ কুশলাৰ্থে কিন্তু তাতো এটা কথা আছে মাছমৰীয়াসকলক আমি সুধোতে আমি পাইছো তেওঁলোকৰ প্ৰশ্নটো এইটো এটা প্ৰশ্নহে কয় আমি যদি মাছ নামাৰো তেতিয়াহ'লে আমি খাম কি বা আমি কৰিম এই অল্টাৰনেটিভ আমাক দিব লাগিব চৰকাৰে
ইয়াৰ অল্টাৰনেটিভ অল্টাৰনেটিভ লাইভলিহুড চৰকাৰে এটা দিব লাগিব। কিন্তু আমি তেওঁলোকক কিবা এটা সুবিধা দিব লাগিব। এতিয়া চৰকাৰৰ ভিতৰত যি আঁচনি আছে, এই আঁচনিবিলাকক তেওঁলোকক মানে দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এইটো চৰকাৰৰ কথা, চৰকাৰে কৰিব লাগিব। আছে বিভিন্ন ধৰণৰ আঁচনি আছে, সেই আঁচনি হয়তো মাছমৰীয়াসকলে ঢুকি নাপায়, বিভিন্ন মাছমৰীয়া ঢুকি নাপায়, বা হয়তো ঢুকি নাপায় বা চেষ্টাও নকৰে, তেনেকুৱাও হ'ব পাৰে। গতিকে যা নহওক, আমি কৰ্মৰাজিৰ পৰা আমি প্ৰেক্টিকেলি মই গৈ গম পাইছো যে মাছমৰীয়াসকলৰ যথেষ্ট অসুবিধা যথেষ্ট আছে। তেওঁলোকে দিনটো মাছৰ লগত যি কাম, মাছ যি পইচা পায় সেইখিনিৰে তেওঁলোকে দুসাঁজ খায়। মাছ নাপালে হয়তো লঘোণেও থাকে, এসাঁজ খাই এসাঁজ লঘোণেও থাকে। তেনেকুৱা ধৰণৰ মাছমৰীয়া আমি মাছমৰীয়া পাইছো। মাছমৰীয়াসকলৰ জীৱন সংগ্ৰাম জীৱন। সেইকাৰণে কৈছো পানীৰ তলৰ মাছ তুমি পাবও পাৰা, তুমি নাপাবও পাৰা। তেওঁ ৰাতিয়ে হওক, এই ঠাণ্ডা পুহমহীয়া বা মাঘমহীয়া টেকিতে হওক, এই ঠাণ্ডাতে হওক, তেওঁ জলাশয়ত মাছ মাৰি আছে, আমি হয়তো ঘৰত আছো। যদি মাছ নাপায়, তেওঁ ৰাতিপুৱা ফিৰি আহিব লাগিব। তেওঁতো কাকো ক'বও নোৱাৰিব মোৰ মাছ নাপালো, মোক 2 পইচা দে বুলি। তেওঁলোকৰো এনেকুৱা হয়, পানীৰ তলৰ মাছ, গতিকে তেওঁলোকে কোনো ধৰণৰ কথা ক'ব নোৱাৰে, মাছ পাম বা নাপাম। কিন্তু টোটেলত সম্পূৰ্ণ শিশু সংৰক্ষণ বা সজাগতাৰ ক্ষেত্ৰত শিশুৰ সংৰক্ষণৰ ক্ষেত্ৰত মাছমৰীয়াৰ যথেষ্ট ভূমিকা আছে, মই ভাবো। হয়। তো আমি এই বস্তুখিনিকে ধৰা, যেনেকে তুমি ইমান জেগাত কাম কৰিছা, গোটেই ব্ৰহ্মপুত্ৰখনতে কাম কৰিছা, তাৰ বাহিৰে বেলেগ বেলেগ ট্ৰিবিউটৰিজ বিলাকতো কাম কৰিছা। ব্ৰহ্মপুত্ৰৰ যোনবিলাক ট্ৰিবিউটৰিজ, নতুন ট্ৰিবিউটৰিজো বনে। তো সেই নতুন ট্ৰিবিউটৰিজ বিলাক যেতিয়া বনি যায়, তো সেই তাৰ মাছমৰীয়াখিনিয়ে কি প্ৰব্লেম ফেচ কৰে? মানে ধৰা, যেতিয়া পানীটোতো চেঞ্জ হৈ থাকে, ব্ৰহ্মপুত্ৰখন ইজ এভাৰ চেঞ্জিং, সদায় ব্ৰহ্মপুত্ৰখন সলনি হৈ থাকে। তাহাঁতৰ ঢৌটো লৈ পিনে বা ফুল লৈ পিনে বেলেগ যোন জেগাত ভুল থাকিব, সেইটো জেগাত মাছ পোৱা যায় বুলি কয় সাধাৰণতে ফিচাৰমেন। তো মানে সেই বস্তুটোৰ ওপৰত যদি আমি এটা কথা পাতো, ধৰা এই মাছটো এই ট্ৰিবিউটৰিজ বিলাকত যেতিয়া এনেকুৱা ইনচিডেণ্টটো পাইছো আমি, য'ত শিশুবিলাকে ট্ৰিবিউটৰি বিলাকত সোমাই গৈছে। তাহাঁতি সেই ট্ৰিবিউটৰি বিলাকত তোমাৰ যেনেকে বেলেগ ট্ৰিবিউটৰিত সোমাই যায়। তো সেইটো সময়ত সেই মাছমৰীয়া তোমালোকে এৱেৰনেছ কৰিছা, বা তাহাঁতৰ কাৰণে তুমি কি ক'ব বিচাৰা, যেতিয়া মানে শিশুবিলাকে সেইবিলাক ট্ৰিবিউটৰিজত সোমাই যায় মাছটো খেদি? তাহাঁতেতো এটাই ইণ্টেনশ্যন, অকলে মাছটো লাগে, হয় নে নহয়? তো সেইটো তুমি কি ক'বলৈ বিচাৰা? মানে কথাটো এনেকুৱা, যিমান উপনদী আছে, আমাৰ ট্ৰিবিউটৰি আছে, যেনে দিচাং হওক, দিখৌ হওক, জাঁজি হওক, দিহিং হওক, এই গোটেই ব্ৰহ্মপুত্ৰৰ লগত লগ লাগি আছে। আৰু এই ট্ৰিবিউটৰি বিলাকত শিশুবিলাকে বাৰিষাত শিশুটোৰ ভিতৰলৈকে যায়। বাৰিষাত যেতিয়া পানী, তাৰ ডেপথ বেছি হয়, পানী যেতিয়া বেছি হৈ যায়, তেতিয়া শিশুৱে মুভ কৰে বহুত ভিতৰলৈকে, বহুত ওপৰলৈকে। আৰু এই কথাখিনি এই মাছমৰীয়াসকলে জানে, ঠিক আছে। কিন্তু খৰালিত যেতিয়া পানী লাহে লাহে কমি আহিব, তেতিয়া শিশুৱে সেই ট্ৰিবিউটৰিৰ পৰা ওলাই আহি ক'ত থাকে, মানে কনফ্লুৱেঞ্চ বুলি কওঁ, সংগমস্থলী, নদীখনৰ সংগমস্থলীত বাস কৰা, ঠিক আছে। তো মাছমৰীয়াখিনি এনেকুৱা নহয়, শিশুটোৱে তোমাৰ ট্ৰিবিউটৰিৰ ভিতৰত যেনেকে সোমাই যায় বাৰিষাৰ কালত, বাৰিষাৰ সময়ত আকৌ তেওঁ উভতিও আহে। কিন্তু বিষয়টো এনেকুৱা, ট্ৰিবিউটৰি বুলি কওঁতে ট্ৰিবিউটৰি বিলাকত তোমাৰ পানীৰ যিটো ডেপথ বা পানীৰ যিটো বা গভীৰতা, এই গভীৰতাখিনিৰ ওপৰত ভৰসা কৰিয়ে শিশুৱে তাৰ চাল চলনটো কৰে। এতিয়া চাপ'জ কলহী নদী, মই য'ত বাস কৰো, কলহী নদীত শিশু পোৱা যায়। আৰু এইটো সকলোৱে জানে, সেইটো ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বা ৰাজ্যিক পৰ্যায়তো সকলোৱে জানে, কলহী কুকুৰমাৰাত শিশু পোৱা যায়। আৰু এই নদীখন তুমি চালে আচৰিত হবা, এই নদীখন একেবাৰে সৰু নদী, ঠিক আছে। ইমানেই সৰু নদী, বৰ্তমানৰ সময়ত অলপ পানী অভাৰ ফ্লাড হয়, সেইটো বেলেগ কথা। আদাৰৱাইজ খৰালি সময়ত নদীখন একেবাৰেই সৰু, কিন্তু তাত শিশু কেনেকে আছে? তাৰ লিংক ব্ৰহ্মপুত্ৰৰ লগতে আছে, কিন্তু পানীটো তোমাৰ ব্ৰহ্মপুত্ৰৰ পৰা সোমোৱা নাই। এই পানীটো আহিছে মেঘালয়ৰ পৰা বৈ আহিছে, মেঘালয়ৰ পৰা বৈ আহিহে ব্ৰহ্মপুত্ৰত লাগিছে, ঠিক আছে। কিন্তু তাত শিশু কিয় বাস কৰি আছে? আমাৰ কুকুৰমাৰা বুলি কওঁতে আচলতে কুকুৰমাৰা শব্দটো কুকুৰমাৰা নাছিল, হা, এইটো আছিল কোৰমাৰা বুলি। কোৰমাৰা মানে আমাৰ নদীখনত কিছুমান কোৰ আছে, মানে মিয়েণ্ডাৰ, আমি যিটো কওঁ ভাজ অংশ বিলাকত
এই মিয়েণ্ডাৰ ভাজ বিলাক অংশবিলাক অতি গভীৰ, বহুত দ হয়। তোমাৰ 10 মিটাৰলৈকে মানে দ আছে, 5 মিটাৰলৈকে দ আছে বা আদাৰৱাইজ বেছি আছে। সেই দ ঠাইবিলাকত, সেই মিয়েণ্ডাৰ বিলাকত, সেই ভাজ অংশ বিলাকত শিহুকেইটা আজিও বাস কৰি আছে, আজিও বাস কৰি আছে। আৰু বাস কৰাৰ কাৰণটো এনেকুৱা, আমাৰ যিখিনি ফিচাৰমেন, কলহীপৰীয়া যিখিনি মাছমৰীয়া, এই মাছমৰীয়াখিনি উদাহৰণ, বহুত বিৰল উদাহৰণ আছে আমাৰ ইয়াত। শিহুৰ লগত একেলগে থাকি পেলাই মাছ মৰা মোৰ নিজৰ ককা, তেওঁ ৰিচেণ্টলি ঢুকাল। তেওঁ শিহুটোৰ লগতে এটা পৰিয়ালৰ যেন তেওঁৰ পৰিয়ালৰ এটা মেম্বাৰ, এই শিহু এটাকো তেওঁ পৰিয়ালৰ মেম্বাৰ হিচাপে মানি লৈছিল। আৰু যিদিনাখনে তেওঁ মাছ মাৰিব যায়, শিহুটো মাতি অনাৰ কেপাচিটি আছিল, শিহু ওচৰত আহি যায়। ঠিক আছে, শিহু অনাৰ পিছত এদিন কি হ'ল, এক্সিডেণ্টলি শিহুটো মৰি থাকিল। তেওঁ গম নাপায় শিহুটো মৰি থকা কথাটো। যেতিয়া তেওঁ মৰি থকা কথাটো গম পালে, বিচাৰি বিচাৰি শিহুটো আনিলে, আনি ঘৰৰ মাছ চোতালত তেওঁ শিহুটোক পেলাই থৈ দিছিল। পেলাই থৈ দি তেওঁৰ ঘৰৰ যেন ল'ৰা ঢুকাল, তেওঁৰ ঘৰৰ যেন কোনোবা মানুহ ঢুকাল, তেনেকে চিঞৰি চিঞৰি তেওঁৰ পৰিয়ালে কান্দিছিল। আৰু সেইদিনাখন মাঘ বিহুৰ উৰুকা আছিল। এইকাৰণে কথাটো কৈছো মানস, এইকাৰণে কৈছো যিটো শিহুৱে এটা পৰিয়াল চলাই আছিল, মানে মাছটো খেদি সেই মাছমৰীয়াজনক দি আছিল। ঠিক আছে, গতিকে সেইকাৰণে সেই শিহুটোৰ লগত ইমানে সম্পৰ্ক গঢ়ি উঠিছিল, আৰু যাৰ ফলত শিহুটো মৰাৰ বিনিময়ত তেওঁৰ যেন পৰিয়ালৰ এটা মেম্বাৰ ঢুকাল, সেই ধৰণৰ তেওঁ 10 দিন 10 ৰাতি আমাৰ সনাতনীয় ধৰ্ম মতে তেওঁ উপবাসে আছিল। বগা সাজ পিন্ধি তেওঁ 10 দিন 10 ৰাতি ব্ৰত কৰিছিল। আমি যেনেকে পৰিয়ালৰ মানুহবোৰে কৰো। এইটো এটা এক্সাম্পল, বিৰল এক্সাম্পল। এইটো কলহী নদীৰ, কুকুৰমাৰা কলহী নদী মোৰ নিজৰ ককা হয়, মোৰ নিজৰ ককা, মানে নেইবাৰ হয়, মানে সম্পৰ্কীয় ককা। গতিকে তেওঁ এটা বিৰল এটা উদাহৰণ দি গৈছে এইটো এটা। আৰু তেওঁৰ উদাহৰণটো এনেকুৱা নহয়, তেওঁৰ থ্ৰুৱেদি আমাৰ যিমান মাছমৰীয়া আছে, আমাৰ মাছমৰীয়াই তোমাক কৈছো, আমাৰ মাছমৰীয়াই, মোৰ চনটো মনত নাই, মই ইমানলৈকে জানো, মস্কিটো নেট, আঠুৱা জাল ঠেলাত লৈ গোটেই গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল যে আঠুৱা জাল নদীত কোনো মাৰিব নোৱাৰে। আন্দোলন কৰিছে কিন্তু মাছমৰীয়াসকলে, বন্ধ কৰিছে মাছমৰীয়াসকলে। তাত আমি এখন ছ'চাইটি জড়িত হৈ আছিলো। তেনেকুৱা কনজাৰ্ভো আছে। আমাৰ নদীত, আমাৰ কলহী নদীত আঠুৱা জাল মাৰিব কোনো পধ্যে নোৱাৰে। আমাৰ কলহী নদীত আঠুৱা জাল মাৰিব, ফাঁচি জাল মাৰিব নোৱাৰে। আমাৰ কলহী নদীত অন্যান্য জাল মাৰিবই নোৱাৰে। আমাৰ অকল জাল মাৰিব খেৱালি জাল, বৰশী, যিখিনি আমাৰ কালচাৰেল, মানে আমাৰ যিটো আমাৰ সংস্কৃতি, আমাৰ যিটো থলুৱা সংস্কৃতিৰে জাল, সেই জাল পৰিপূৰ্ণ কৰি আমাৰ মাছ মাৰি আছে। গতিকে এনেকুৱা এক্সাম্পলো আছে। কিন্তু বিষয়টো হৈছে এনেকুৱা, মাছমৰীয়াসকলৰ অৱস্থা বা মাছমৰীয়াসকলৰ কৰ্মৰাজিৰ ওপৰত ক'ব লগা বহুত। তেওঁলোকৰ যিখন সংগ্ৰাম, সংসাৰত তেওঁলোকৰ যিটো পাৰিবাৰিক সংগ্ৰাম, এই সংগ্ৰামত তুমি ময়ো শেষ কৰিব নোৱাৰি। কিন্তু তাতে কথা এটা আছে, আমি শিহু সজাগতা কৰিব যাওঁতে তেওঁলোকৰ মাছমৰীয়াসকলৰো ক্ষতি হ'ব নালাগিব, আৰু শিহুটো বাচি থাকিব লাগিব, আৰু নদীখনো বাচি থাকিব লাগিব। এই গোটেই বস্তুটো আমি, এই গোটেইখিনি ইকুৱেল, এই লেভেলত ৰাখি পেলাই কাম কৰিব লাগিব। মাছমৰীয়া নহলে তুমি একো কৰিব নোৱাৰা, নদীখনৰ বিষয়ে জানিব, তুমি একো ইনফৰমেশ্যন নোপোৱা, গতিকে তেওঁলোকক আগত ৰাখিয়ে আমি কাম কৰিব লাগিব। কিন্তু তেওঁলোকক বুজাবও জানিব লাগিব, তেওঁলোকক বুজাব লাগিব শিহু থাকিলে বা কি হয় কি নহয়। এই কথাখিনি মই আগতে ক'লোৱে। তেনেকুৱা ধৰণৰ পিছলৈকে চাগে হয়তো তেওঁলোক মানে নিশ্চয় থাকিব ভাল হ'ব। আৰু বৰ্তমান সময়ত শিহুৰ সংখ্যাও যথেষ্ট আগৰ তুলনাত বৃদ্ধি হৈ আছে। গতিকে তেনেকুৱা বৃদ্ধি হৈ আছে। গতিকে এতিয়া মাছমৰীয়া কিন্তু সজাগ। তুমি এনি হৈ ব্ৰহ্মপুত্ৰ গোটেই ঘূৰি ফুৰা, গোটেই ব্ৰহ্মপুত্ৰ ঘূৰি তুমি য'তেই মাছমৰীয়া সোধা, শিহু জানে নেকি? বাছ খালি তুমি, আমি যেনেকে অসমীয়াত শিহু বুলি কওঁ, আকৌ হিন্দী ভাষাত শিশু বুলি কয়, নেপালী মালা
মানে সৰি মালা বিন কমিউনিটি বিন সৰি বিন কমিউনিটি তেওঁলোকেও মাছ মাৰে তো তেওঁলোকে বৰশীৰে মাছ মাৰে এই ধৰণৰ বিভিন্ন কমিউনিটি বিভিন্ন মাছ মাৰে কিন্তু নামবিলাক চবে বেলেগ বেলেগকে বিভিন্ন মাতে টাইপৰ শিহুৰ নাম আমি যেনেকে শিহু বুলি কৈছো নহয় মিচিং সকলে পেটুকাৰী বুলি কয় মিচিং জনগোষ্ঠী সকলে আকৌ পেটুকাৰী বুলি কয় ইভিন মিচিং মই লখিমপুৰ সোৱণশিৰি নদীত শিহু পাই মই সোৱণশিৰি নদীৰ দুইটি পাৰতে মই কনজাৰভেশ্যনৰ কামত যেতিয়া লাগিছিলো তেতিয়া মোৰ কনজাৰভেশ্যনৰ ওপৰত মই এখন নাটক উলিয়াইছিলো ড্ৰামা ওলাইছো তো ড্ৰামাখনৰ অন্তত তেওঁলোকে মোক স্বীকাৰ কৰিছিল আমি খাইছিলো আকৌ আমি মাৰি খাইছিলো পাপ কৰিছিলো আমি ইমান ডাঙৰ পাপ কৰিছিলো গতিকে এনেকুৱাও আছে এক্সাম্পল মানুহ নাজানি ভুল কৰাটো স্বাভাৱিক নাই সেইটো হ'ব পাৰে নাজানি পেলাই ভুল কৰাটো স্বাভাৱিক কিন্তু হ'ব পাৰে কিন্তু জনাৰ পিছত আমি ৰিজাল্টটো অট'মেটিকেলি পাম কিন্তু বিষয়টো অকল মাছমৰীয়াৰ ওপৰত ঠেলি দিলে নহ'ব নদীখন সংৰক্ষণৰ ক্ষেত্ৰত শিহু সংৰক্ষণৰ ক্ষেত্ৰত মাছমৰীয়াসকলক ঠেলি দিলে নহ'ব যেনে ক্ষেত্ৰত আমি সজাগ হলো নদীখনত গৈছো প্লাষ্টিকৰ বস্তু যিকোনো খাইছো পেলাইছো আমিও অলপ সজাগ হ'ব লাগিব নদীত থকা প্ৰাণীখিনি সংৰক্ষণৰ ক্ষেত্ৰত আমিও সজাগ হ'ব লাগিব অল এভৰিবডি আমি সজাগ হ'ব লাগিব মোৰ ফালৰ পৰা সকলোকে কৈছো আমি সজাগ হ'ব লাগিব শিহু সংৰক্ষণ কৰোৱা শিহুৰ ক্ষেত্ৰত যিখিনি যাৱতীয় কৰিবলগীয়া কাম আমি আৱৰ্জনা আমি যি পেলনীয়া বস্তুৱে হওক সামগ্ৰী বেয়া বস্তু এইবিলাক বস্তু এতিয়া চোৱা মানুহ বহুত চেঞ্জিং হৈছে মানে কেনেকুৱা চেঞ্জিং এতিয়া মৰা হবিলাক আগতে আমি পথাৰ চথাৰ বা খালী ঠাইত পেলাইছিলো এতিয়া মানুহৰ সুবিধা হৈছে ডাইৰেক্ট পানীত পেলাই দিয়াটো আটাইতকৈ বেয়া কাম হয় যিকোনো মৰা হওক গতিকে বেয়া কাম সেইটো নদী বহুত পলিউটেড তেনেকুৱা ধৰণৰ কথা হয় আৰু এইটো কথাতে মই আৰু জাষ্ট আমাৰ টাইমো বেছিকে নাই এতিয়া বাৰু খালি 2-3 মিনিট মানহে আছে তো এই টপিকটোৰ পৰা মই আজি তোমাৰ লগত এই ডিছকাশ্যনখিনি কৰি মই এইটোৱে কথা গম পালো যে কিমান ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ফিচাৰমেন কেইটাই শিশু সংৰক্ষণৰ কাৰণে আৰু আমাৰ এণ্টায়াৰ ৰিভাৰ ইক'চিষ্টেমটো ধৰি থোৱাৰ তো এতিয়া এই সজাগতাখিনি তোমালোকে যিমান কৰি আছা ভেৰি কমেণ্ডেবল জব তোমালোকে যোনটো কৰি আছা আৰু এইটোৰ পৰা মই আৰু এটা কথা ইয়াত এড কৰিবলৈ বিচাৰো যে মানুহে যেতিয়া পিকনিকলৈ যায় বা ধৰা এইটো সময়ত সাধাৰণতে চবৰে এটা মন যায় কি এইটো মানে পিকনিক কৰো এইটো মতে আমি নদীৰ কাষলৈ যাওঁ নদীৰ তাত গৈ পিনে মানে আৱৰ্জনা কিছুমান পেলোৱা হয় কিন্তু মানে সেই বস্তুটো যাতে নহয় কিন্তু তো আমি ৰিকুৱেষ্ট কৰিছো চবকে এইটো তুমি ৰাইট কথা কৈছা মই বুজি নাপাওঁ পিকনিক আচলতে মানুহৰ আমোদজনক বা এই অলপ শান্তিৰ কাৰণে যি নদীত যাই পেলাই আমি পিকনিক খালো তাত যি আৱৰ্জনাসমূহ আমি পানীত পেলালো এইটো আচলতে পিকনিক নহয় প্ৰকৃতিৰ আমি আমোদ ল'বও গৈছো কিন্তু প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাটো আমি বুলি নহয় আমি প্ৰকৃতিৰ ওপৰত আমি অত্যাচাৰ কৰি পেলাই আমি নিজে আমোদ লোৱাটো এইটো শুদ্ধ কথা বুলি নাভাবো এই চেগতে মই সকলোকে জনাইছো এই চেগতে মই সকলোকে অনুৰোধ কৰিছো অন্তত আপুনি যাওক শান্তিত এসাঁজ বালি ভাতে খাওক বা প্ৰকৃতিৰ বুকুত যাওক প্ৰকৃতিৰ আমোদ ল'ব চেষ্টা কৰক প্ৰকৃতিৰ সেই অপৰূপ সেই সৌন্দৰ্য আপুনি আমোদ ল'ব চেষ্টা কৰক সেই সোৱাদ ল'ব চেষ্টা কৰক প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আপুনি আমোদ ল'ব নালাগে পিকনিক পেলাই কিবা কৰি আৰু নদীত যি আৱৰ্জনা কৰিছে নদীত যি আৱৰ্জনা কৰা হয় নদীত যিবিলাক পলিউটেড কৰা হয় এইটোৰ পৰা কিন্তু বহুত বৰ্তমান কিন্তু সময়ত অতি ডেঞ্জাৰ চিটুৱেশ্যন হ'বলৈ গৈ আছে এইটো কিন্তু এটা বৰ ডাঙৰ এটা কিন্তু এই ক্ষেত্ৰত আমাৰ যিমান পিকনিক স্পট আমাৰ যিমান স্পট আছে চব প্ৰকৃতিৰে ভৰপূৰ জলাশয় মেক্সিমাম জলাশয়তে মানুহে যায় মেক্সিমাম বা কাজিৰঙাই হওক মানাসতে হওক ওৰাঙত ভাল অভয়াৰণ্যত যায় মানুহ তাত আমোদ ল'ব চেষ্টা কৰক কিন্তু প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নকৰিব বুলি আশা থাকে অত্যাচাৰ যাতে নকৰে হয় তো সেইটোৱে এইটো কথা লৈ পিনে আমি আজি এই সেশনটো আজি এণ্ড কৰো তো
থেংক ইউ চ' Okay. মাছ মনোজ, তোমাৰ টাইমটো যে তুমি দিলা আমাক এইকেইটা টপিকৰ বাৰে অকণমান তুমি মানুহক জনালাও আৰু এৱেৰনেছো কৰিলা কি এইটো ফিচাৰমেনৰ ইম্পৰ্টেঞ্চটো কিমান হয়, ৰিভাৰ ডলফিন বিলাক কেনেকে কোন জেগাৰ পৰা ট্ৰিবিউটাৰী বিলাকত সোমাই তাৰপিছত কেনেকে ওলাই, আৰু লাষ্টৰ যোনটো টপিক আছিলে আমাৰ যেতিয়া যোনটো আমি সৰুকে থুলমুলকে চলো বস্তুটো, সেই পিকনিক কৰা, তোমালোকে পিকনিক নকৰিলেও কেতিয়াবা এইবিলাক জেগালৈ যোৱা, যি কৰা খালি তাত পলিউশ্যনটো নকৰিব। কাৰণ কি তোমাৰ কথাটো সেইটোৱে মই আকৌ মানুহক এবাৰ ইংলিছত কৈ দিব বিচাৰো কি ইউ গাইজ গো হেড এণ্ড পাৰ্টি, ইউ গাইজ পিকনিক আউট দেৰ, but please do not spread the pollution. You know, the pollution should not be done. You enjoy the nature, but don't abuse the nature. Because you enjoying the natural activities by abusing the nature, it is not going to help anyone. So this is a humble request to everyone. Right. Please enjoy the show. Please enjoy what is happening there. Enjoy the environment there. Please do not spread any kind of pollution there. And at the same time, আজি এইখিনি কথা কৈ পিনে আমি এই সেশনটো এন্ড কৰো। Thank you so much Manoj for your time. আমি আশা কৰো It's my pleasure, Manoj. It's my pleasure. হয়। It's my pleasure. আৰু এইটো মই ভাল কামত সদায় আছো, আৰু তোমালোকৰ এই যিটো প্ৰস্তুতি, শিশুৰ সজাগতা যিটো মাধ্যম বা যিটো প্ৰস্তুতি চলাই আছে তাত মই সদায় আছো, মই সদায় থাকিম। গতিকে মোৰ যথেষ্ট ভাল লাগিছে মোকো মানে ইয়াত মানে ইনভলভ কৰাৰ কাৰণে। থেংক ইউ মানস, আৰু পিছলৈকেও থাকিম আমি টপিক ৱাইজ আমি আৰু কথা পাতিম। Okay. Thank you so much Manoj. And with this guys, we are going to end this session for today. We will see you again with Manoj and many other people who are working for Gangetic River Dolphins and also at the Brahmaputra. So we'll see you in the next session. Thank you so much for your time. Thank you. Thank you.